নমস্কাৰ জেক অলিভল ফাৰ্ষ্ট অন টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশক সমৰ্থন কৰি বৰ্তমান সময়ত বিপদত পৰিছে পাকিস্তান আইসিসিক ভাবুকি দি পাকিস্তানে স্পষ্ট কৰিছিল যে টি20 বিশ্বকাপ প্ৰত্যাহাৰ কৰিব পাকিস্তানে আৰু তাৰ পিছতেই আইসিসিয়ে খকিয়নি দিছে পাকিস্তানক স্পষ্টকৈ কৈছে যদি পাকিস্তানে টি20 বিশ্বকাপ প্ৰত্যাহাৰ কৰে তেন্তে আইসিসিয়ে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব পিএছএলত নিষেধাজ্ঞা কৰা হ'ব বিদেশী খেলুৱৈ সমান্তৰালকৈ আইসিসিয়ে পাকিস্তানলৈ কোনো ফান্ডিং নকৰে আৰু এছিয়া কাপৰ পৰাও বাহিৰ হ'ব পাকিস্তান আইসিসিৰ এই খকিয়নিৰ পিছতেই হাহাকাৰ লাগিছে পাকিস্তান ক্ৰিকেট বোৰ্ড বৰ্তমান সময়ত অস্থিৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো জেক অলিভল ফাৰ্ষ্ট অন টাইমে ডাঙৰ খবৰ বাংলাদেশক সমৰ্থন কৰি বিপদত পৰিছে পাকিস্তান বাংলাদেশক সমৰ্থন কৰি বিপদত পৰিছে পাকিস্তান ক্ৰিকেট দলক খকিয়নি দিছে আইসিসিয়ে পাকিস্তান ক্ৰিকেট দলক স্পষ্টকৈ খকিয়নি দিছে আইসিসিয়ে টি20 বিশ্বকাপৰ পৰা প্ৰত্যাহাৰ কৰা ভাবুকি দিছিল পাকিস্তানে আইসিসি দিছিল ভাবুকি তাৰ পিছতেই আইসিসিয়ে কঠোৰ খকিয়নি দিছে টি20 বিশ্বকাপ যদি পাকিস্তানে প্ৰত্যাহাৰ কৰে তেন্তে আইসিসিয়ে পাকিস্তানৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব টি20 বিশ্বকাপ সমূহৰ লগে লগে বৃদ্ধি পাইছে বিতৰ্কৰ পাকিস্তান বাংলাদেশৰ বিতৰ্কৰ বৃদ্ধি পাইছে প্ৰথমে বাংলাদেশক বহিষ্কাৰ কৰা হ'ল আৰু এতিয়া পাকিস্তানক খকিয়নি দিছে আইসিসিয়ে টি20 বিশ্বকাপৰ পৰা বাংলাদেশক বহিষ্কাৰ কৰাৰ পিছতে এতিয়া খকিয়নি পাকিস্তান ক্ৰিকেট বোৰ্ডৰ মুৰব্বী মহসিন নাভিৰ এক মন্তব্যক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছে বাংলাদেশক সমৰ্থন কৰি পাকিস্তানো বিশ্বকাপৰ পৰা আঁতৰি অহাৰ ইংগিত দিছিল ভাবুকি দিছিল আইসিসিক যে পাকিস্তানে টি20 বিশ্বকাপ নেখেলে কিন্তু পাকিস্তানৰ এই স্থিতিৰ পিছতেই আইসিসিয়ে খকিয়নি দিছে পাকিস্তান ক্ৰিকেট বোৰ্ডক পাকিস্তানে যদি এনে সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে সন্মুখীন হ'ব কেইবাটাও নিষেধাজ্ঞাৰ আইসিসিৰ স্পষ্ট কথা প্ৰথমতে পিচিএলত বিদেশী খেলুৱৈৰ অংশগ্ৰহণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হ'ব পিএছএলৰ পৰা আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিও কাঢ়ি লোৱা হ'ব পিএছএলত কোনো আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ বা বিদেশী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব নোৱাৰিব কোনো দেশে পাকিস্তানৰ সৈতে দ্বিপাক্ষিক শৃংখলাত অংশগ্ৰহণ কৰিব নোৱাৰিব টি20 হওক ওডিআই হওক টেষ্ট হওক এইসমূহ খেল পাকিস্তানৰ সৈতে খেলিব নোৱাৰিব সমান্তৰালকৈ পাকিস্তানক এছিয়া কাপৰ পৰা বাহিৰ কৰি দিয়া হ'ব যদি পাকিস্তানে টি20 বিশ্বকাপ নেখেলে ইয়াৰ উপৰি আইসিসিয়ে পাকিস্তানক দিয়া ফাণ্ড বা পুঁজি কৰ্তন কৰা হ'ব যাৰ ফলত দেউলিয়া হৈ পৰিব পাকিস্তান ক্ৰিকেট বোৰ্ড আইসিসি যদি এনেবোৰ সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিব দেউলিয়া পাকিস্তান ক্ৰিকেট বোৰ্ড আৰু বৰ্তমান চিন্তাত পৰিছে পাকিস্তান ক্ৰিকেট বোৰ্ড হাহাকাৰ লাগিছে পাকিস্তানে নিজেই ভবা নাছিলে যে তেওঁলোকৰ এই দশা হ'ব ভাৰতৰ বিৰূপ চিন্তা কৰিবলৈ গৈ বাংলাদেশক সমৰ্থন কৰা পাকিস্তান ক্ৰিকেট বোৰ্ডৰ বৰ্তমান তথৈবচ অৱস্থা আইসিসিৰ খকিয়নিৰ পিছতে চিন্তাত পৰিছে পাকিস্তান মূৰে কপালে হাত দিবলগীয়া হৈছে পাকিস্তান ক্ৰিকেট বোৰ্ড তথা পাকিস্তানৰ খেলুৱৈয়ে কিন্তু পাকিস্তানে আত্মগৌৰৱেৰে কৈছিল ভাৰতত আমি নেখেলো টি20 বিশ্বকাপ প্ৰত্যাহাৰ কৰিম বাংলাদেশে প্ৰথমতে আৰম্ভ কৰিছিল বাংলাদেশে স্পষ্টকৈ কৈছিল যে ভাৰতৰ সলনি আমাক শ্ৰীলংকাত খেল দিব লাগে কিন্তু আইসিসিয়ে পোনপটীয়াকৈ কৈছিল ভাৰতত যদি খেলিব বিচাৰে খেলক তেন্তে বাহিৰ হ'ব লাগিব টি20 বিশ্বকাপৰ পৰা আৰু সেয়াই হ'ল তাৰ পিছত বাংলাদেশক বহিষ্কাৰ কৰা হ'ল টি20 বিশ্বকাপৰ পৰা আৰু তাৰ পিছত বৰ্তমান সময়ত পাকিস্তানক লৈ বেয়া খবৰ আহিছে পাকিস্তানে বাংলাদেশক সমৰ্থন কৰিবলৈ গৈ বৃহৎ মন্তব্য কৰিছিল স্পষ্টকৈ কৈছিল পাকিস্তানে টি20 বিশ্বকাপ প্ৰত্যাহাৰ কৰিব আইসিসিক ভাবুকি দিছিল সমান্তৰালকৈ ভাৰতকো ভাবুকি দিছিল যে টি20 বিশ্বকাপ বয়কট কৰিব তেওঁলোকে বা প্ৰত্যাহাৰ কৰিব তেওঁলোকে পাকিস্তানে ভাবিছিল যে টি20 বিশ্বকাপ পাকিস্তানে বহিষ্কাৰ কৰাৰ পিছত আইসিসি লোকচানৰ সন্মুখীন হ'ব ভাৰত লোকচানৰ সন্মুখীন হ'ব আৰু তেওঁলোকৰ কথা মানি ল'ব ভাৰত বা আইসিসিয়ে কিন্তু এনেকুৱা নহ'ল আইসিসিয়ে স্পষ্টকৈ খকিয়নি দিছে যদি টি20 বিশ্বকাপত অংশগ্ৰহণ নকৰে তেন্তে আইসিসিয়ে পাকিস্তানৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰা হ'ব তাৰ পিছতে পাকিস্তানৰ হাহাকাৰ লাগিছে কি নিষেধাজ্ঞা আৰোপ কৰা হ'ব পিএছএলৰ পৰা আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি কাঢ়ি লোৱা হ'ব পিএছএল আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি পাকিস্তানৰ যি লীগ পাকিস্তান যি ছুপাৰ লীগ তাৰ যি
আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি সেয়া কাঢ়ি লোৱা হ'ব সমান্তৰালকৈ PSLত কোনো আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ বা বিদেশী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব নোৱাৰিব যাৰ ফলত দেউলীয়া হৈ পৰিব পাকিস্তান ক্ৰিকেট বোৰ্ড সমান্তৰালকৈ এছিয়া কাপৰ পৰা পাকিস্তানক বাহিৰ কৰি দিয়া হ'ব তাৰোপৰি ICCয়ে যি পাকিস্তানলৈ ফাণ্ডিং কৰে বা যি পুঁজি পঠিয়ায় বা যি টকা পইচা পঠিয়ায় সেয়াও বন্ধ কৰি দিয়া হ'ব ইয়াৰ অৰ্থ হৈছে সম্পূৰ্ণৰূপে বিশ্ব ক্ৰিকেটৰ পৰা পাকিস্তানক বাহিৰ কৰি দিয়া হ'ব যাৰ ফলত পাকিস্তান ক্ৰিকেট বোৰ্ড দেউলীয়া হৈ পৰিব পাকিস্তান ক্ৰিকেট বোৰ্ডৰ হাতত বৰ্তমান সময়ত যি কেইটা পইচা আছে যি কেইটা ধন আছে সেই কেইটাও তেওঁলোকে হেৰুৱাব দেউলীয়া পাকিস্তানে বৰ্তমান সময়ত পুনৰ নাপাক কাণ্ড কৰিছে বাংলাদেশক সমৰ্থন কৰিবলৈ গৈ এতিয়া বিপদত পৰিছে পাকিস্তান ক্ৰিকেট বোৰ্ড হাহাকাৰ লাগিছে পাকিস্তান ক্ৰিকেট বোৰ্ডত ICCয়ে কঠোৰ সিদ্ধান্ত দিয়াৰ পিছতেই বা কঠোৰ মন্তব্য দিয়াৰ পিছতেই পাকিস্তান ক্ৰিকেট বোৰ্ডৰ হাহাকাৰ লাগিছে অস্থিৰ হৈ পৰিছে পাকিস্তান ক্ৰিকেট বোৰ্ড চিন্তাত পৰিছে প্ৰতিগৰাকী পাকিস্তানী ক্ৰিকেট প্ৰেমীও কিন্তু চিন্তাত পৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ পাকিস্তান ক্ৰিকেট বোৰ্ড আৰু পাকিস্তানৰ খেলুৱৈ চিন্তাত পৰিছে কিয়নো যদি ICCয়ে এনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে পাকিস্তান ক্ৰিকেট বোৰ্ড দেউলীয়া হৈ পৰিব পাকিস্তান ক্ৰিকেট বোৰ্ডৰ হাতত এক টকাও নাথাকিব পাকিস্তান ক্ৰিকেট বোৰ্ডৰ হাতত বেছি টকা নাই যি কেইটা পইচা পায় ICCয়ে দিয়ে কিন্তু PSL অনুষ্ঠিত কৰে PSLৰ যি কেইটা টকা তেওঁলোকে ইনভেষ্ট কৰে বা যি কেইটা বিনিয়োগ কৰে সেই কেইটা যথেষ্ট কম পৰিমাণৰ টকা পাকিস্তান দেউলীয়া দেশ পাকিস্তানৰ ওচৰত ইমান টকা নাই কিন্তু তাৰ উপৰিও পাকিস্তান ক্ৰিকেট বোৰ্ডৰ ওচৰতো কিন্তু ইমান পইচা নাই যিমান তেওঁলোকে কথা কয় আৰু পাকিস্তানে যদি এনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে ICCয়ে স্পষ্টকৈ কৈছে আপোনালোকে যি কৰে কৰিব পাৰে আমাৰ কোনো দৰকাৰ নাই আমাৰ কোনো প্ৰয়োজন নাই আপোনালোকৰ কথা যদি আপোনালোকে T20 বিশ্বকাপ প্ৰত্যাহাৰ কৰে তেন্তে আপোনালোকে কৰিব পাৰে কিন্তু T20 বিশ্বকাপ বহিষ্কাৰ বা প্ৰত্যাহাৰ কৰাৰ লগে লগে পাকিস্তানৰ ওপৰতো ICCয়ে ল'ব কঠোৰ সিদ্ধান্ত PSLত আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ নিষেধাজ্ঞা কৰা হ'ব যাৰ ফলত কোটি কোটি টকাৰ লোকচানত পৰিব পাকিস্তান PSLৰ পৰা আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিও কাঢ়ি লোৱা হ'ব যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় যিসমূহ কোম্পানী আছে সেইসমূহ কোম্পানীয়ে টকা নিদিয়া হ'ব পাকিস্তানক সমান্তৰালকৈ এছিয়া কাপৰ পৰা বাহিৰ কৰি দিয়া হ'ব আৰু ICCয়ে যিসমূহ ফাণ্ডিং দিয়া পাকিস্তানলৈ সেইসমূহো তেওঁলোকে বন্ধ কৰি দিব যদি এনেকুৱা হয় তেন্তে পাকিস্তান ক্ৰিকেট টীম সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব বৰ্তমান সময়ত দেউলীয়া পাকিস্তানী ক্ৰিকেট বোৰ্ড বিখাৰী হৈ পৰাৰ সম্ভাৱনা আছে গতিকে পাকিস্তানে যদি এনে সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে এনেকুৱা হ'ব যে পাকিস্তানে কেতিয়াও ভবা নাই ভাৰতক চকু দেখাবলৈ গৈ ভাৰতক বিৰোধ কৰিবলৈ গৈ ভাৰতৰ বিপক্ষে তেওঁলোকে চিন্তা কৰিবলৈ গৈ বৰ্তমান সময়ত নিজৰ ভৰিত নিজে কুঠাৰ মাৰি লৈছে বাংলাদেশক সমৰ্থন কৰিবলৈ গৈছিলে বাংলাদেশে মন্তব্য দিছিল যে আমি ভাৰতক নেখেলো ভাৰতৰ পৰিৱৰ্তে আমাক শ্ৰীলংকাত খেল দিব লাগে আৰু বাংলাদেশৰ কথাত হয় ভয় দি পাকিস্তানে নিজৰ কথা নাভাবি নিজৰ আৰ্থিক অৱস্থাৰ কথা নাভাবি ভাৰতৰ সৈতে মোকাবিলা কৰাৰ চেষ্টা কৰি বাংলাদেশক সমৰ্থন কৰিছিল আৰু তাৰ পিছতেই ICCক ভাবুকি দিছিল যে T20 বিশ্বকাপ প্ৰত্যাহাৰ কৰিম কিন্তু ICCয়ে কেৰেপ নকৰিলে পাকিস্তানৰ কথাত অৱশ্যে পাকিস্তানৰ কথাত কোনেও কেৰেপ নকৰে কিয় কৰিব পাকিস্তান ক্ৰিকেট দল ইমান শক্তিশালী দল নহয় যে তেওঁলোকৰ কথা চিন্তা কৰা হ'ব আৰু বৰ্তমান সময়ত ICCয়ে সেইটোৱে কৰিছে যি কৰিব লাগে পাকিস্তানৰ সৈতে পাকিস্তানক স্পষ্টকৈ সকিয়নি দিছে যদি পাকিস্তানে T20 বিশ্বকাপ প্ৰত্যাহাৰ কৰে তেন্তে ICCয়েও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব ICCয়ে স্পষ্টকৈ কৈছে PSL পাকিস্তান সুপাৰ লীগৰ পৰা বহিষ্কাৰ বা নিষেধাজ্ঞা কৰা হ'ব আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ইয়াৰ অৰ্থ হৈছে পাকিস্তান সুপাৰ লীগত কোনো বাহিৰৰ খেলুৱৈ বা বিদেশী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব নোৱাৰিব যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় যিসমূহ কোম্পানী আছে সেইসমূহ কোম্পানীয়ে পাকিস্তান ক্ৰিকেট বোৰ্ডক টকা দিয়া বন্ধ কৰি দিব আনহাতে পাকিস্তান ক্ৰিকেট বোৰ্ডৰ যি PSLৰ যি আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি সেয়াও বন্ধ কৰি দিয়া হ'ব কৰ্তন কৰি দিয়া হ'ব যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় যিসমূহ কোম্পানী আছে বা আন্তঃৰাষ্ট্ৰীয় যিসমূহ সোৰ্স আছে সেইসমূহো বয়কট কৰিব লাগিব সেইসমূহো আউটকান কৰিব লাগিব পাকিস্তান ক্ৰিকেট বোৰ্ডক সমান্তৰালকৈ এছিয়া কাপৰ পৰা বহিষ্কাৰ কৰা হ'ব এছিয়া কাপৰ পৰা উলিয়াই দিয়া হ'ব পাকিস্তানক তাৰোপৰি ICCয়ে স্পষ্টকৈ কৈছে যে আপোনালোকে যদি এনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰে বা পাকিস্তানে যদি এনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে ICCয়ে
যিসমূহ ফাণ্ডিং দিয়ে পাকিস্তানলৈ, যিসমূহ টকা দিয়ে, সেইসমূহ টকা দিয়াও বন্ধ কৰি দিয়া হ'ব। গতিকে পাকিস্তান ক্ৰিকেট দল বৰ্তমান সময়ত অস্থিৰ হৈ পৰিছে। পাকিস্তানে ভাবুকি দিছিল ICC-ক আৰু ভবা নাছিল যে ICC-য়ে পাকিস্তানক এনেকৈ মন্তব্য কৰিব বা এনেকুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, কিন্তু ICC-য়ে স্পষ্টকৈ সকিয়নি দিছে। যদি আপোনালোকে T20 বিশ্বকাপত অংশগ্ৰহণ কৰিব বিচাৰিছে তেন্তে আদৰণি জনাইছোঁ, কিন্তু যদি প্ৰত্যাহাৰ কৰে তেন্তে আমিও ইয়াৰ প্ৰত্যুত্তৰ দিম। পাকিস্তানক সম্পূৰ্ণৰূপে বিশ্ব ক্ৰিকেটৰ পৰা মচি দিয়া হ'ব। আৰু এই ক্ষেত্ৰত আপোনালোকে কি ভাবে কমেণ্ট কৰক। কমেণ্ট ছেকশ্যন খোলা হৈছে। কি ভাবে পাকিস্তানক লৈ, ICC-ৰ সিদ্ধান্তক লৈ কমেণ্ট কৰক।